বিশেষকৈ মোক ছোৱালী তিৰোতা মানুহ লাগে। কোনোবা ছোৱালী যদি ঘৰত ধৰ পঢ়া শুনা কৰি এনেই আছে বা হোটেলত কাম কৰিব লাজ নকৰে, বেলেগ নাই, ছাৰ্ভিচ কৰিব লাগে, ভাত দিব লাগিব, চব। এজন কাৰিকৰ আছে ফাষ্টফুডৰ গুৱাহাটীৰ, তেওঁ আৰু এজন লাগে, মানে দুজন লাগে। আৰু আপোনালোকে যদি ওচৰত চিপাঝাৰৰ ওচৰত কোনোবা ফাষ্টফুডৰ কাৰিকৰ আছে, এনেই আছে, মোৰ লগত কণ্টেক্ট কৰক। মোৰ নাম্বাৰটো দিছোঁ ইয়াতে। আৰু ভুল হ'ব, এওঁ মোক য'তেই দোকান দিওঁ, মোৰ এখন ফুড ভেন আছে চিপাঝাৰ বৰগুৰি এই অঞ্চলত বহাগৰ মাহত য'ত বিহু হয় কিবা হয়, মই তাত এই দোকানখন কৰি এওঁ যায়। গতিকে তাত মই নিজেই মাল বনাওঁ, নিজেই চেলিং কৰোঁ। তাৰ পৰা আহি মই এনেকুৱা এখন দোকান কৰিছোঁ। মোৰ গুৱাহাটীত ৰেষ্টুৰেণ্ট আছিলে, এতিয়া মই বাদ দি আহিছোঁ ইয়াতে। গতিকে ইয়াতে মই মালিক নহয়, কেনেকৈ আছোঁ দেখিছে আপোনালোকে। ইয়াতে মই নিজেই কাম কৰোঁ, ইয়াৰ ফাষ্টফুডৰ কাৰিকৰ মই নিজেই হয়, আৰু গুৱাহাটীৰ এজন আছে। গতিকে মই কিমান পাৰোঁ শুশ্ৰূষা দিব চেষ্টা কৰিছোঁ। বৰ্তমান বহি আছোঁ মই ভোট জলকীয়া নামৰ হোটেলখনত, আমাৰ দৰং জিলাৰ চিপাঝাৰৰ ইউকো বেংকৰ পশ্চিমে থকা এই বিল্ডিংটোতে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ। ইয়াতে হেনো এজনী কাৰিকৰ লাগে, এজন বা এজনী যোনে পাৰে আৰু। ইয়াতে খুব প্ৰব্লেম হৈছে, বিশেষকৈ চাফ চিকুণ কৰাকৈ এজনী লাগে, ল'ৰাই হওক ছোৱালীয়ে হওক, এজনী। মই মালিকক দেখাই দিছোঁ, তেওঁ ক'ব দেই। এয়া গোটেই ফেমিলিটো বহি আছে। গতিকে এয়া মোৰ মা, এয়া মোৰ বাইদেউ। আৰু একচুৱেলি আমি অকণমান সময় আলোচনা কৰি আছোঁ, বহিছোঁ। মানে আমাৰ মানুহ যিখিনি হৈছে, আমাক ষ্টাফৰ প্ৰয়োজন হৈছে। এতিয়া ষ্টাফখিনি মোৰ চিপাঝাৰৰ আশে পাশে ওচৰ হ'লে ভাল হয়। ইফালে মোৰ ঘৰ যিহেতুকে ইয়াত নহয়, চিপাঝাৰৰ মানুহখিনি মই ইমান ভালকৈ চিনিও নাপাওঁ। এতিয়া মোক ইমাৰ্জেঞ্চি লাগে এটা ফাষ্টফুডৰ কাৰিকৰ। এজন কাৰিকৰ আছে ফাষ্টফুডৰ গুৱাহাটীৰ, তেওঁ আৰু এজন লাগে, মানে দুজন লাগে। আৰু আপোনালোকে যদি ওচৰত চিপাঝাৰৰ ওচৰত কোনোবা ফাষ্টফুডৰ কাৰিকৰ আছে, এনেই আছে, মোৰ লগত কণ্টেক্ট কৰক। মোৰ নাম্বাৰটো দিছোঁ ইয়াতে। আৰু বিশেষকৈ মোক ছোৱালী তিৰোতা মানুহ লাগে। কোনোবা ছোৱালী যদি ঘৰত ধৰ পঢ়া শুনা কৰি এনেই আছে বা হোটেলত কাম কৰিব লাজ নকৰে, বেলেগ নাই, ছাৰ্ভিচ কৰিব লাগে, ভাত দিব লাগিব, চব্জি দিব লাগিব, তেনেকুৱা। আৰু বা কোনোবা তিৰোতা মানুহ বিয়া হৈ ঘৰত ফ্ৰী টাইম পায়, বা কিছুমানে মোক এনেকুৱাও কণ্টেক্ট কৰিব পাৰে, তেওঁ 12টাত আহিব, সন্ধিয়া 4টাত যাব, পাৰ্ট টাইম হিচাপতো কৰিব পাৰে। কাৰণ আমাৰ তাত মোটামুটি 10টামান বজাৰ পৰা ভাত খোৱা মানুহ হয়। দিনৰ 11:30, 12টা বজাত বেছি ভিৰ হয়, 12টা, 1টা, 2টা, 3টালৈকে ভিৰ হয়। এতিয়া 4টা, 5টা বাজিলে আমিয়ে বহি আছোঁ, বৰ্তমান মানুহ নাই। কিন্তু আমাৰ দোকানটো ৰাতি 12টালৈকে খোলা। কোনোবাই যদি পাৰ্ট টাইম হিচাপত কৰে, বোলে মই ইমান টাইমতহে পাৰিম, তেনেকৈও পাৰিব। মোৰ নাম্বাৰটোত এবাৰ ফোন কৰি আপোনালোকে যোগাযোগ কৰক, যদি কাৰোবাৰ কাম কৰিব ইচ্ছা আছে। চিপাঝাৰৰ ওচৰৰ আশে পাশে হ'লে বেছি ভাল হয়। আৰু নাম্বাৰটো কৈ দিয়া মুখেদি। মোৰ নাম্বাৰটো 690 আৰু 0219 344, 6900219344। ঠিক আছে, এই নম্বৰত যোগাযোগ কৰিলে হৈ গ'ল। ঠিক আছে, নহয় এইটো নাম্বাৰত ফোন কৰক। এই ফেচবুক লাইভটোৰ মাজেৰে মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে আমাৰ এটা স্ক্ৰীণত নাম্বাৰ আহি আছে, যিটো আমাৰ জমেটো, ছুইগি গুৱাহাটীত আছে, আমাৰ চিপাঝাৰত এই বস্তুটো নাই। গতিকে আপোনালোকে এবাৰ এটা ফোন কৰক বা হোৱাটছএপত এটা হাই বুলি মেছেজ দিয়ক। যিকোনো খাদ্য অৰ্ডাৰ কৰক, 5 মিনিটৰ ভিতৰত আপোনাক আমি ডেলিভাৰী কৰিম, কিন্তু আমাক কোনো ধৰণৰ ডেলিভাৰী চাৰ্জ নালাগে। তাতকৈ ডাঙৰ কথা হ'ল, আমাৰ এই যিটো হল দেখিছে আপোনালোকৰ যদি কাৰোবাৰ বাৰ্থডে বা এনিভাৰ্চাৰী আছে, তেনেকুৱা যদি চেলিব্ৰেট কৰিব বিচাৰে, আমাৰ এই হলটোত আমি গোটেই বেলুন লগাই, কেক লগাই, চব লগাই আপোনাক সজাই দিম। ইয়াত আপুনি কেক কাটিব পাৰিব, ফটো মাৰিব পাৰিব। আপোনালোকৰ 20জন মানুহ আহিব, আপোনাক মাংস ভাত লাগে, মাছ ভাত লাগে, ফাষ্টফুড লাগে, আপুনি তেনেকুৱাকৈ খাব পাৰিব। ওপৰত যিটো আমাৰ ছিষ্টেম আছে, তাতে আপুনি ডিজে লগাই লৈ আপুনি নাচিব পাৰিব। এইবিলাক আপুনি একো চাৰ্জ দিব নালাগে, চব ফ্ৰী। অকল আপুনি আপোনাৰ খোৱাৰ ৰেটটো দিলে হ'ল। আমাৰ মাংস ভাত 100 টকা, লোকেল মুৰ্গী, ব্ৰইলাৰ, হাঁহৰ মাংস, চব ভাত 100 টকা, নিৰামিষ 60 টকা, ষ্টুডেণ্টৰ কাৰণে 50 টকা। আপুনি যদি বাৰ্থডে পাৰ্টি কৰিব, অকল খানাৰ দামটো দিলেই হ'ল, বাকী আপোনাৰ বাৰ্থডে চেলিব্ৰেট চব ফ্ৰী। এবাৰ আহক, এবাৰ আমাৰ লগত কথা পাতক। আমাৰ স্ক্ৰীণত আহি থকা নাম্বাৰটোত আপুনি এবাৰ ফোন কৰক, আমি আপোনাক বুজাই আছোঁ বাৰ্থডে কেনেকৈ কথা পাতক। এতিয়া আহিব আপোনালোকে সকলোৱে, ইয়াতে উপভোগ কৰিব। কি ধুনীয়া সুবিধা, মুকলি ঠাই আছে, ভিতৰত আছে, ওপৰত আছে। যদি আপোনালোকে ফ্ৰেণ্ডবিলাক লৈ আহে, বয়ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড, সেইটো সুবিধা আছে। খুব ধুনীয়া সুবিধা আছে। বহুত সময় বহি বহি আপোনালোকে লেকচাৰ মাৰিবও পাৰিব, সেইটো খুব ধুনীয়া সুবিধা। আহিব, সকলো সুবিধাই ইয়াতে পাব। বৰ সুন্দৰ পৰিৱেশ। চাইনবোৰ্ডখন দেখাই দিছোঁ, কাৰণ ইয়াতে 2টা ফোন নাম্বাৰ আছে। মই জুম কৰি দেখাই দিছোঁ দেই, ইয়াৰ পৰা লৈ ল'ব পাৰিব, দেখিছে নহয়। আৰু এনেকৈ পৰিৱেশটো ধুনীয়া লাগে। ওপৰত বতাহ চলিয়ে থাকে, মুকলি, তাত বেৰা নাই ওপৰৰ খটালিটোত, একদম মুকলি। সেয়া দেখিছে নহয় ওপৰৰ ফালে, আৰু ইফালে এনেকৈ ব্যস্ত আহিছে, খাইছে, গৈছে, আৰু এনেকৈ
দিয়া মানুহবিলাক ওপৰতো দিব গৈছে আৰু ইয়াতেও খাই আছে মুকলি ঠাই।